Hello everyone, welcome to Aspirant Aid Assam. আজি আমি ডিসকাস কৰিম আমাৰ অসম আৰ্ট এণ্ড কালচাৰৰ চতুৰ্থ ভিডিঅ' য'ত আমি ডিসকাস কৰিম আৰ্ট এণ্ড আৰ্কিটেকচাৰ। আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে সম্পূৰ্ণ ভালেখিনি ইম্পৰ্টেণ্ট হ'ব। গতিকে যদিহে আপোনালোকে এই ভিডিঅ'টো চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, চাই পেলাই যদি ভাল লাগে লাইক কৰিব আৰু কিবা যদি ডাউট থাকে বা আমাক কিবা পৰামৰ্শ দিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিব। গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ছেশ্যন। আৰু ইয়াৰ লগতে কৈ থৈছোঁ এই গোটেইখিনি আপোনালোকৰ আগন্তুক ADRE, SI বা আপোনালোকৰ CDPO এক্সাম আহি আছে, ঠিক আছে, বা DHS, এই সকলোবিলাকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। গোটেইখিনি বস্তু ইয়াত সম্পূৰ্ণকৈ কভাৰ কৰা হৈছে, ইয়াৰ বাহিৰত আৰু কুৱেশ্যন নাহে, ঠিক আছে। আৰম্ভ কৰিছোঁ। প্ৰথম আছে অগ্নিগড়। অগ্নিগড় আমি সকলোৱে জানো কোনে বনাইছিলে, কিং বাণাসুৰাই বনাইছিলে, বাণৰজাই বনাইছিলে, তেওঁৰ জীয়ৰী ঊষাৰ কাৰণে বনাইছিলে। আৰু সেইকাৰণে তেজপুৰখনক, তেজপুৰৰ পুৰণি নামটো হৈছে কন্যাপুৰ, তেজপুৰক কন্যাপুৰ বুলিও কোৱা হয় সেইকাৰণে, ঠিক আছে। ইয়াৰ পিছত 1921 চনত সেই সময়ৰ তেজপুৰ মিউনিচিপালিটিৰ প্ৰেছিডেণ্ট পদ্মনাথ গোসাঁই বৰুৱাই ইয়াত এই জেগাখিনিত এখন পদ্মা পাৰ্ক বুলি এখন উদ্যান সৃষ্টি কৰে। আৰু তাত আৰু বৰ্তমান সেই উদ্যানখনৰ নাম ঊষা অনিৰুদ্ধ পাৰ্ক, ঠিক আছে, ঊষা অনিৰুদ্ধ পাৰ্ক। আপোনালোকে মনত ৰাখিব, এই গোটেইকেইটা লাইনে আপোনালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এক্সামত যিকোনো কিবা এটা সুধি দিব পাৰে। গোটেইখিনি বস্তু অসমীয়াত দিয়া হৈছে, আপোনালোকে এবাৰ পঢ়ি ল'ব, ঠিক আছে। নেক্সট আমি আহিছোঁ অশ্বক্লান্ত মন্দিৰ। অশ্বক্লান্ত মন্দিৰৰ বিষয়ে ইম্পৰ্টেণ্ট হৈছে ই নৰ্থ বেংকত অৱস্থিত, ব্ৰহ্মপুত্ৰৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত। আৰু এটা কাহিনীত কোৱা হয় যে যেতিয়া ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক মাৰিব আহিছিল, ঘোঁৰা চলনেৰে হত্যা কৰি মাৰিবলৈ আহিছিল, তেতিয়া ইয়াতেই তেওঁ ৰেষ্ট লৈছিল, আৰু সেইকাৰণে এইখিনি জেগাৰ নাম অশ্বক্লান্ত, অশ্ব ঘোঁৰা আৰু ক্লান্ত ভাগৰুৱা, তো সেইকাৰণে কয় যে অশ্বক্লান্ত বুলি কোৱা হয়। আৰু এই মন্দিৰটো নিৰ্মাণ কৰিছিল শিৱসিংহই 1720 চনত, ঠিক আছে। এইখিনি পাৰ্টটো ইম্পৰ্টেণ্ট, মনত ৰাখিব। গোটেইকেইটাৰ পৰা এটা কুৱেশ্যন হ'ব পাৰে, আপোনালোকে এইবিলাক পইণ্ট ইগন'ৰ নকৰিব। আৰু যদি ভিডিঅ'টো চাই আছে তেনেহ'লে এইখিনি বস্তু হয়তো নোট কৰি যাওক, নহয়তো স্ক্ৰীনশ্বট মাৰি লওক, পিছত নোট বনাব, ঠিক আছে। নেক্সট আমি আহিছোঁ আকাশীগংগা। আকাশীগংগা আছে ডবকাত, আছে ই হোজাই ডিষ্ট্ৰিক্টত, হোজাই ডিষ্ট্ৰিক্টৰ ডবকাত আকাশীগংগা আছে। এইটা মেইনলি ৱাটাৰফল, বা আমি অসমীয়াত ক'ব গ'লে এটা জলপ্ৰপাত। আৰু আকাশীগংগা কি, বহুত ওপৰৰ পৰা পানীখিনি বৈ আহে কাৰণে সেই সময়ত মানুহবিলাকে ভাবিছিল যে এনেকৈ বিশ্বাস কৰিছিল যে আকাশৰ পৰা পানী বৈ আহে কাৰণে আকাশীগংগা বুলি ধৰা হৈছিল, ঠিক আছে। আৰু ইয়াৰ যিখিনি অৱশিষ্ট বা ভগ্নাৱশেষ আছে গোটেইখিনি চালুক্য ডাইনেষ্টিৰ লগত মিল আছে। গতিকে এইটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু বৰ্তমান এইটো এটা খুব জনপ্ৰিয় বনভোজৰ ঠাই, ঠিক আছে। মনত ৰাখিব, অসমীয়াত দিয়া আছে, যি অসমীয়াত ভাল পায় অসমীয়াটো পঢ়ি ল'ব পাৰে। নেক্সট আমি আহিছোঁ আজান পীৰ দৰগাহ। আজান পীৰ দৰগাহ শিৱসাগৰ জিলাৰ চৰাগুৰি চাপৰিত আছে। আৰু আজান পীৰৰ 120 বছৰ বয়সত যেতিয়া মৃত্যু হৈছিল তেতিয়া এই ঠাইত তেওঁৰ সমাধি স্থাপন কৰা হৈছিল। গতিকে আপোনালোকে এতিয়া জানে যদি কমেণ্ট বক্সত জনাব যে ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ ক'ত স্থাপন কৰা হৈছে, ঠিক আছে। এই দুটা পইণ্ট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, গতিকে আপোনালোকে এইবিলাক নোট কৰি যাব, ঠিক আছে। অসমীয়াটো একেলগে লিখি দিয়া আছে। নেক্সট আমি আহিছোঁ আঠখেলীয়া নামঘৰ। আঠখেলীয়া নামঘৰ ক'ত আছে এইটো আহিব পাৰে। আঠখেলীয়া নামঘৰ আছে গোলাঘাট জিলাত, ইয়াতকৈ বেছি জানিব লগা নাই। আঠখেল নামঘৰ আছে গোলাঘাট জিলাত, এইখিনি গম পালে আপোনালোকৰ ADRE, CDPO এইবিলাক এক্সামৰ কাৰণে ছাফিচিয়েণ্ট হয়। অ'কে, নেক্সট আমি আহিছোঁ উগ্ৰতাৰা দেৱালয়। উগ্ৰতাৰা দেৱালয় আছে, আমি সকলোৱে গৈ পাইছোঁ চাগে, মই গৈ পাইছোঁ, বিশেষকৈ উজান বজাৰত আছে। ই গুৱাহাটী উজান বজাৰত আছে। আৰু ইয়াৰ ওচৰত দুটা পুখুৰী আছে, এনেকুৱা দুটা পুখুৰী আছে, মাজেৰে এটা ৰাস্তা। আৰু এই দুটা পুখুৰীক আমি কি ক'ম, জোৰ পুখুৰীৰ পাৰত উজান বজাৰত অৱস্থিত উগ্ৰতাৰা দেৱালয়। আৰু প্ৰাচীন কাহিনী অনুসৰি যে যেতিয়া সতীক যেতিয়া মহাদেৱে কান্ধত লৈ ঘূৰি ফুৰিছিল তেতিয়া সতীৰ নাভি অংশ এই ঠাইত পৰিছিল বুলি বিশ্বাস এটা আছে, ঠিক আছে। আৰু জোৰ পুখুৰীখন শিৱসিংহৰ ৰাণী ফুলেশ্বৰীয়ে খন্দাইছিল, মনত ৰাখিব। আৰু ফুলেশ্বৰীৰ অনুৰোধত শিৱসিংহই ইয়াত দেৱালয়খন পুনৰ নিৰ্মাণ কৰিছিল, ঠিক আছে, মনত ৰাখিব। গোটেইকেইটা পইণ্টে একো কুৱেশ্যন। নেক্সট আহিছোঁ আমি উমানন্দ। উমানন্দ হৈছে ৱৰ্ল্ডৰ সকলোতকৈ সৰু আমাৰ নদীদ্বীপ, ঠিক আছে। ই ভস্মাচল পাহাৰত আছে, ভস্মাচল পাহাৰ বুলি কোৱা হয় এইখিনিক। আৰু ইংলিছত ইয়াক পিকক আইলেণ্ড বুলি কোৱা হয়। এইখিনি বস্তু ডেকা ছাৰে আপোনালোকৰ এটা টপিকত কভাৰ কৰিছে, মই ৰেকৰ্ডিং কৰোঁতে শুনিছিলোঁ, তো এইখিনি তাৰ পৰা আপোনালোকে চাব পাৰে। পিকক আইলেণ্ড বুলি কোৱা হয়।
আৰু ইয়াত এটা শিৱ মন্দিৰ আছে আৰু এই পিকক আইলেণ্ড বা উমানন্দ মন্দিৰটো 1694 চনত গদাধৰ সিংহই বনাইছিল ঠিক আছে এইটো বহুত বেছি ইম্পৰ্টেণ্ট এইটো বহুত বাৰ আহিছে অলৰেডি এক্সামত ঠিক আছে PYQ বিলাক আপোনালোকে চালে গম পাব এইটো কোৱেশ্চন পাব ঠিক আছে আৰু এইটো বৰ্তমান এটা ফেমাছ টুৰিষ্ট প্লেচ আৰু ইয়াৰ লগত আমাৰ উমানন্দৰ লগত দুটা আকৌ মানে মন্দিৰ আছে এটা আছে চন্দ্ৰশেখৰ মন্দিৰ এটা আছে হৰগৌৰী মন্দিৰ ইয়াৰ বিষয়ে আপোনালোকে দুটা পইণ্ট জানি থওক চন্দ্ৰশেখৰ মন্দিৰটো চন্দ্ৰকান্ত সিংহই বনাইছিল আৰু হৰগৌৰী মন্দিৰটো কমলেশ্বৰ সিংহই বনাইছিল এইখিনি গম পালে আপোনালোকে সাফিচিয়েণ্ট ঠিক আছে ইয়াৰ পিছত আহিছো কামাখ্যা মন্দিৰৰ কাৰণে আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট এইবাৰটো কাৰেণ্ট এফেয়াৰ্ছতো আছে কামাখ্যা মন্দিৰ গতিকে সেইখিনি আপোনালোকৰ ডেকা ছাৰে আগন্তুক দিনত কভাৰ কৰিব কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত আৰু ইয়াত 51খন শক্তিপীঠৰ ভিতৰত এখন অন্যতম ঠিক আছে ইয়াৰ মেইন মন্দিৰটো নিৰ্মাণ কৰিছিল নৰকাসুৰে কিন্তু 1564 চনত যেতিয়া কালাপাহাৰে এই পুৰণি যিটো মন্দিৰ আছে সেইটো ধ্বংস কৰিছিল আৰু 1565 চনত কোচ কিং নৰনাৰায়ণে ইয়াক পুনৰ নিৰ্মাণ কৰাইছিল মনত ৰাখিব আৰু কামাখ্যা টেম্পল অসমৰ আৰু এটা জেগাত আছে সেইটো হৈছে নগাঁও ডিষ্ট্ৰিক্টতো এটা কামাখ্যা মন্দিৰ আছে ঠিক আছে এইটো প্ৰমত্ত সিংহই বনাইছিল এইটো সুধি দিব পাৰে হয়তো অলপ আনকমন এতিয়ালৈকে সোধা নাই কিন্তু যেহেতু এক্সামৰ লেভেলবিলাক লাহে লাহে টাফ হ'ব ধৰিছে গতিকে সুধি দিওঁতে বেছি সময় নালাগে আপোনালোকে ৰেডি হৈ থাকক ঠিক আছে নেক্সট আহিলে কাৰেংঘৰ আমি সকলোৱে জানো শিৱসাগৰ ডিষ্ট্ৰিক্টত আছে আৰু ইয়াক ৰাজেশ্বৰ সিংহই 1751 চনত বনাইছিল ঠিক আছে মনত ৰাখি যাব এইবিলাক বস্তু সুধিব পাৰে সুধি আছে অলৰেডি এক্সামত আকৌ সুধিব পাৰে নেক্সট আহিছে বৰপেটা কীৰ্তন ঘৰ স্থাপন কৰিছিল মথুৰা দাস বুঢ়া আতাই এইটো বহুত বাৰ সুধিছে ইনফেক্ট এইটো APSC CCE বা আন ডিপাৰ্টমেণ্টেল এক্সামবিলাকতো এইটো কোৱেশ্চন মই বহুত বাৰ প্ৰিভিয়াছ ইয়াৰত পাইছোঁ গতিকে আপোনালোকে মনত ৰাখি থ'ব আৰু এই ঘৰটোৰ এৰিয়াটো আমাৰ যিটো বৃন্দাবনী বস্ত্ৰ আছে বৃন্দাবনী বস্ত্ৰৰ একেটা দৈৰ্ঘ্যতে বনোৱা আছে ঠিক আছে এতিয়া আপোনালোকে ক'ব যে বৃন্দাবনী বস্ত্ৰ কোনে বনাইছিল আৰু ইয়াক বৰ্তমান ক'ত ৰখা হৈছে বৃন্দাবনী বস্ত্ৰৰ ওপৰত এটা মই ভালকৈ লিখিম আৰু সেইটো আপোনালোকে চাব পাৰিব কিন্তু আগতে যদি আপোনালোকে গম পায় বৃন্দাবনী বস্ত্ৰ কোনে বনাইছিল আৰু বৰ্তমান ক'ত আছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে আৰু ইয়াতে মহিলাৰ প্ৰৱেশ নিষেধ ঠিক আছে নেক্সট আহিলে সত্ৰাকাৰ দেৱালয় উজান বজাৰত আছে ই এটা দেখাত ছাতিৰ নিচিনা সেইকাৰণে ইয়াক সত্ৰাকাৰ বুলি কোৱা হয় সত্ৰাকাৰ মানে ছাতিৰ আকাৰ ঠিক আছে আৰু ইয়াক কলীয়া ভোমৰা বৰফুকনে বনাইছিলে আমাৰ কমলেশ্বৰ সিংহৰ নিৰ্দেশ মৰ্মে 1785 চনত কলীয়া ভোমৰা বৰফুকনে ইয়াক নিৰ্মাণ কৰি উলিয়াইছিলে মনত ৰাখিব গোটেইকেইটা পইণ্টে খুবেই বেছি ইম্পৰ্টেণ্ট অসমীয়াত দিয়া আছে আপোনালোকে যিয়ে অসমীয়াত পঢ়ি ভাল পায় মই দি দিছোঁ পঢ়ি ল'ব বহুতে কৈ আছে যে অসমীয়া শ্লাইডখন বহুত কম সময় আমাক শ্ব' কৰাই সেইকাৰণে লিখিব দিগদাৰ হয় গতিকে মই একেলগে ইংলিছ অসমীয়া একেলগে আনি দিছোঁ এতিয়া বহুত সময় শ্ব' হ'ব আপোনালোকে লিখিবলৈ সুবিধা হ'ব নেক্সট আমি আহিছোঁ জনাৰ্দন দেৱালয়টো এটা আছে বিষ্ণু মন্দিৰ আৰু এইটো শুক্ৰেশ্বৰ দেৱালয়ৰ লগত একেলগে আছে প্ৰমত্ত সিংহই বনাইছিল এইখিনি মনত ৰাখিলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট জনাৰ্দন দেৱালয় সুধি দিব পাৰে এক্সামত নেক্সট আহিলে জয়দৌল আমি সকলোৱে গম পাওঁ জয়দৌল আমাৰ সতী জয়মতীৰ স্মৃতিত তেওঁৰ পুত্ৰ ৰুদ্ৰসিংহই বনাইছিল ঠিক আছে এইটো আছে শিৱসাগৰত ঠিক আছে শ্ৰী কেশৱ ৰায় বিষ্ণুদৌল এই বুলিও কোৱা হয় জয়দৌলক শ্ৰী কেশৱ ৰায় বিষ্ণুদৌল বুলিও কোৱা হয় জয়দৌলক এইটো কুৱেশ্যন এতিয়ালৈকে সোধা নাই হয়তো এক্সামৰ যিহেতু লেভেলবিলাক লাহে লাহে টাফ হ'ব ধৰিছে সুধি দিয়াটো বেছি সময় নালাগে ঠিক আছে মনত ৰাখিবা গোটেইখিনি অসমীয়াত পুনৰবাৰ ইয়াতে শ্ব' কৰা হৈছে আপোনালোকে যিয়ে ভাল পায় ইয়াৰ পৰা লিখি ল'ব পাৰে নেক্সট আহিলে জ্যোতি ভাৰতী এইটো এটা খুবেই ইম্পৰ্টেণ্ট আমি সকলোৱে গম পাওঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো ঘৰ সেইটো আমি কি বুলি গম পাওঁ পকী কিন্তু বৰ্তমান সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই ঘৰটোৰ নাম জ্যোতি ভাৰতী কালচাৰেল চেণ্টাৰ বুলি আমি নামকৰণ কৰিছোঁ গতিকে জ্যোতি ভাৰতী কালচাৰেল চেণ্টাৰ আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিজৰ ঘৰটো বা পিতৃৰ ঘৰটো ঠিক আছে মনত ৰাখিব কিন্তু পকী বুলিও যদি কয় পকীটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিজৰ ঘৰ একেই পকী আৰু জ্যোতি ভাৰতী কালচাৰেল চেণ্টাৰ একেটাই ঘৰক বুজায় ঠিক আছে মনত ৰাখিব নেক্সট আহিছে টিলিঙা মন্দিৰৰ বিষয়ে বহুত বেছি জানিব নালাগে ইয়াক খালি গম পাব লাগিব যে টিলিঙা মন্দিৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত ঠিক আছে তিনিচুকীয়া জিলাত অৱস্থিত এইটো আপোনালোকে গম পাব লাগিব বহুতবাৰ সুধিছে এক্সামত আকৌ সোধা চান্স আছে নেক্সট আহিলে টুক্ৰেশ্বৰী দেৱালয়ৰ বিষয়েও আপোনালোকে গম পাব লাগিব যে গোৱালপাৰা ডিষ্ট্ৰিক্টত অৱস্থিত বাকী বেলেগ আৰু টুক্ৰেশ্বৰী মন্দিৰৰ বিষয়ে আপোনালোকে গম পাব নালাগে অ'কে
নেক্সট আহিলে থেংগাল ভৱন এইটো অতিকৈ ইম্পৰ্টেণ্ট আপোনালোকে এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট লিখি থ'ব পাৰে বা ষ্টাৰ মাৰ্ক দি ৰাখিব পাৰে ভেৰি মানে এইটো কিয় ইম্পৰ্টেণ্ট মই কৈ আছোঁ প্ৰথম কথা ই তিতাবৰত অৱস্থিত যোৰহাট ডিষ্ট্ৰিক্টৰ তিতাবৰত ই আছে এইটো অৱস্থিত ইয়াক বনাইছিল বিষ্ণুৰাম বৰুৱাদেৱে ইয়াক বনাইছিল বিষ্ণুৰাম বৰুৱা আৰু চবতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন মানে ফেক্ট হৈছে এই 3 নম্বৰ লাইনটো অসমৰ প্ৰথমখন যিখন নিউজ পেপাৰ দৈনিক বাতৰি মানে দৈনিক নিউজ পেপাৰ দৈনিক বাতৰি এইখন 1935 চনত এই ঘৰটোৰ পৰাই পাব্লিছ হৈছিলে ঠিক আছে এই ঘৰটোৰ পৰাই পাব্লিছ হৈছিলে আৰু প্ৰথম যিখন ইণ্ডিয়ান টকি ফিল্ম আলমাৰা ইয়াতে প্ৰদৰ্শন কৰা হৈছিল ঠিক আছে ইয়াতে প্ৰদৰ্শন কৰা হৈছিল গতিকে থেংগাল ভৱন আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট মনত ৰাখিব নেক্সট আহিলে ঢেকীয়াখোৱা নামঘৰ যোৰহাট টাউনত আছে আৰু ইয়াক মহাপুৰুষ মাধৱদেৱে বনাইছিলে ঠিক আছে এই দুটা পইণ্ট মনত ৰাখিব আপোনালোকৰ কাৰণে এনাফ ঠিক আছে মই ইয়াতে যি টি পইণ্ট কিছুমান আনি আপোনালোকৰ নোটটো ডাঙৰ কৰিব ইচ্ছা কৰা নাই যিখিনি কুৱেশ্যন পৰীক্ষাত অহাৰ প্ৰচুৰ সম্ভাৱনা আছে সেইখিনিয়ে মই ইয়াত আনিছোঁ ঠিক আছে তাৰো মানে এনেকুৱা নহয় যে এইটোৰ কম সম্ভাৱনা আছে কাৰণে মই উঠোৱা নাই মই সেইবিলাক কুৱেশ্যন স্কিপ কৰিছোঁ যিবিলাক কোনো পধ্যে নুসুধে ইমান বেছি ইম্পৰ্টেণ্টেই নহয় সেইখিনিহে মই স্কিপ কৰিছোঁ বাকী মেক্সিমাম ইয়াত আপোনালোকে পাব আৰু লিটাৰেচাৰ বা কালচাৰৰ এই ভিডিঅ' কেইটা চোৱাৰ পিছত আপোনালোকৰ কুৱেশ্যন মিছ নহয় সেইটো মই কৈছোঁ আপোনালোকক নেক্সট আহিলে তলাতল ঘৰ শব্দটো অকণমান লিখাত প্ৰব্লেম হৈছে তলাতল ঘৰ শিৱসাগৰত আছে ইয়াক ৰাজেশ্বৰ সিংহই বনাইছিলে মনত ৰাখিব ঠিক আছে তাম্ৰেশ্বৰী মন্দিৰত মেইনলি আপোনাৰ আমাৰ কেঁচাই খাইটি গোসানীক পূজা কৰা হয় কেঁচাই খাটি গোসানীক পূজা কৰা হয় এই মন্দিৰৰ ছালখন তামেৰে গঠিত বুলি মানে লিখা আছে নেক্সট আহিছে শদিয়াৰ ধল নদীৰ পাৰত তাম্ৰেশ্বৰী দেৱালয় অৱস্থিত এইটো অতিকৈ ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখিব এতিয়া আপোনালোকে মোক জনাব তাম্ৰেশ্বৰী মন্দিৰ কোনটো ডাইনেষ্টিৰ লগত জড়িত অসমৰ কোনটো ডাইনেষ্টিৰ লগত তাম্ৰেশ্বৰী মন্দিৰ জড়িত সেইটো যদি আপোনালোকে জানে কমেণ্ট বক্সত জনাব নহবা আমাৰ যিটো হিষ্ট্ৰী ক্লাছ আহিব আছাম হিষ্ট্ৰী ক্লাছ তাতে এইবিলাক কথা ডিছকাছ কৰা হ'ব যদিহে আপোনালোকে জানে কমেণ্ট বক্সত জনাব আমি চেক কৰিম ঠিক আছে নেক্সট আমি আহিছোঁ ত্ৰিমূৰ্তি পাৰ্ক আছে তেজপুৰত য'ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাৰ স্মৃতিত বনোৱা হৈছে স্মৃতিত নামাকৰণ কৰা নাম দিয়া হৈছে ত্ৰিমূৰ্তি উদ্যান ই তেজপুৰত আছে মনত ৰাখিব অসমত পুনৰবাৰ দি থোৱা আছে ইয়াৰ পিছত আছে দ পৰ্বতীয়া শিৱ মন্দিৰ আছে তেজপুৰত আৰু ইয়াৰ বিষয়ে মই লাষ্ট ক্লাছত ডিছকাছ কৰিছোঁ গতিকে ইয়াত ডিছকাছ কৰি মই সময় নষ্ট নকৰোঁ আপোনালোকে যদি আগৰ ক্লাছটো চোৱা নাই চাই ল'ব পাৰে নেক্সট আছে দীৰ্ঘেশ্বৰী মন্দিৰ বহুত বেছি ইম্পৰ্টেণ্ট ই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আছে আৰু ইয়াক শিৱসিংহই বনাইছিলে 1737 চনত ঠিক আছে মনত ৰাখিব আৰু এই বস্তুবিলাক যে ক'ত আছে আৰু কোনে বনাইছিলে খুবেই ইম্পৰ্টেণ্ট যিকোনো কিবা এটা সুধি দিব পাৰে অলৰেডি সুধিয়ে আছে এক্সামত ঠিক আছে নেক্সট আহিলে নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত আছে আৰু আমাৰ এনচিয়েণ্ট চ'ৰ্চৰ মতে বৰামিহিৰে ইয়াৰ পৰাই নিজৰ এষ্ট্ৰলজিৰ বা জ্যোতিৰ্বিদ্যা ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছিল ঠিক আছে আৰু ইয়াৰ ভিতৰত থকা এটা ইনস্ক্ৰিপশ্যনৰ মতে এই মন্দিৰটো নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই মনত ৰাখি থৈ যাব আপোনালোকে নেক্সট আহিলে পৰশুৰাম কুণ্ড আছে আমাৰ লোহিত ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশত আছে আৰু ইয়াৰ পুৰণি নামটো হৈছে দেৱপানী বা বজ্ৰকুণ্ড এই দুটা মনত ৰাখিব বৰ্তমান পৰশুৰাম কুণ্ড আমাৰ সকলোৰে গাঁৱৰ পৰা বাছ ভাড়া কৰিয়ে হওক বা বেলেগ গাড়ী ভাড়া কৰিয়ে হওক যোৱা দেখা যায় ঠিক আছে তীৰ্থ ভ্ৰমণৰ লগত জড়িত এটা অতিকৈ ইম্পৰ্টেণ্ট প্লেচ পৰশুৰাম কুণ্ড আপোনালোকে এইটো ইগন'ৰ নকৰিব এনেকুৱা কুৱেশ্যন সুধিব এক্সামত ঠিক আছে নেক্সট আহিলে পৰিহৰেশ্বৰ দেৱালয় পাঠশালাৰ ডুবিত আছে পাঠশালাত বজালী ডিষ্ট্ৰিক্টৰ আৰু ইয়াক আমি গম পাওঁ যে শিৱসিংহদেৱে ইয়াক নিৰ্মাণ কৰি উলিয়াইছিল ঠিক আছে মোৰ নিজৰ লোকেল এৰিয়াৰ কাৰণে মই মানে এইটো বিষয়ে অকণমান কৈ দিছোঁ যে পাঠশালাৰ ডুবি মন্দিৰৰ পিছফালে এবিধ ফুল পোৱা যায় সেইটো হৈছে কেতেকী ফুল ঠিক আছে ময়ো কেইবছৰমান আগতে ইয়াক দেখি আহিছোঁ মোৰ লগৰ ল'ৰা আছে মোৰ ওচৰতে একদম পৰিহৰেশ্বৰ দেৱালয় আৰু যদি পাঠশালাৰ কোনোবাই এই ভিডিঅ'টো চাই আছে নিজৰ আমি জেগাৰ বস্তু কৈ দিছোঁ আপোনালোকে নিজৰ মানুহখিনিৰ লগত এবাৰ শ্বেয়াৰ কৰি দিব ঠিক আছে কেতেকী ফুল ইয়াত পোৱা যায় এইটো এটা কুৱেশ্যন হ'ব পাৰে ঠিক আছে আৰু পাঠশালাৰ ডুবি মন্দিৰৰ লগত ডুবি মানে গাঁওখনৰ এটা বিহুৱা দল আছে যাক আমি পৰিহৰেশ্বৰ বিহুৱা দল বুলি কওঁ এই দেৱালয়ৰ বাকৰিত তেওঁলোকে নিজৰ আখৰাসমূহ কৰে এটা অতিকৈ আগভাগ লোৱা বিহুৰ এটা বিহুৱা দল পৰিহৰেশ্বৰ বিহুৱা দল মনত ৰাখিব আপোনালোকে বজালীৰ কাৰণে মই অকণ বেছিকৈ কৈ দিলোঁ ঠিক আছে গতিকে কোনেও আকৌ দায়িত্ব নধৰিব ঠিক আছে
নেক্সট আহিলে পুৱামক্কা আছে গৰুৰাচল হিৰত আছে গৰুৰাচল পাহাৰত আছে হাজোত আৰু ই মুছলিমৰ উপাসনাৰ বাবে বিখ্যাত আৰু ইয়াক নিৰ্মাণ কৰিছিলে গিয়াছুদ্দিন আউলিয়া এই তিনিটা পইণ্ট অলৰেডি এক্সামত আহি গৈছে মনত ৰাখি থৈ দিব নেক্সট আহিলে বৰপাত্ৰ দৌল ইয়াৰ বিষয়ে মনত ৰাখিব লাগে ই শিৱসাগৰত অৱস্থিত বৰপাত্ৰ দৌল শিৱসাগৰত আছে নেক্সট আহিলে বশিষ্ঠাশ্ৰমৰ কাৰণে মনত ৰাখিব ই সন্ধ্যাচল পাহাৰত অৱস্থিত এইটো মই অসমত লিখি দিব পাহৰি গ'লোঁ আপোনালোকে সন্ধ্যাচল পাহাৰত মই লিখি দিছোঁ নহ'লে আকৌ আপোনালোকে এইটো ক'ব যে অসমীয়াত দিব সন্ধ্যাচল পাহাৰত ঠিক আছে মই লিখি দিছোঁ সন্ধ্যাচল পাহাৰত অৱস্থিত অ'কে ঠিক আছে মনত ৰাখিব নেক্সট আহিলে ৰংঘৰ খুবেই ইম্পৰ্টেণ্ট ৰংঘৰ আছে শিৱসাগৰত ইয়াক বনাইছিলে প্ৰমত্ত সিংহই কিন্তু পুৰণি ৰংঘৰটো আকৌ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিলে কিন্তু বৰ্তমানৰ যিটো ৰংঘৰ আপোনালোকক যদি কুৱেশ্যনত সোধে যে ৰংঘৰ কোনে নিৰ্মাণ কৰিছিলে আপোনালোকে লিখিব লাগিব প্ৰমত্ত সিংহ 1746 চনত আৰু যদি সোধে পুৰণি ৰংঘৰ কোনে নিৰ্মাণ কৰিছিলে সেইটো ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিলে কিন্তু যদি অল্ড শব্দটো নাথাকে তেতিয়া আপোনালোকে প্ৰমত্ত সিংহতে টিক কৰিব লাগিব এইটো হৈছে এছিয়াৰ ভিতৰত প্ৰথমটো এম্ফি থিয়েটাৰ এছিয়াৰ ভিতৰত এইটো অতিকৈ ইম্পৰ্টেণ্ট বহুত বাৰ অলৰেডি এক্সামত সুধি গৈছে গতিকে এই গোটেইখিনি বস্তু খুবেই ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখি থৈ দিব নেক্সট আহিলে লাচিত বৰফুকন মৈদাম এইটো অতিকৈ ইম্পৰ্টেণ্ট ৰংপুৰত আছে যোৰহাটৰ আৰু এইটো উদয়াদিত্য সিংহই লাচিতৰ সোঁৱৰণত বনাইছিল লাচিত বৰফুকনৰ সোঁৱৰণত বনাইছিল আচলতে উদয়াদিত্য সিংহই লাচিত বৰফুকনে যেতিয়া মোগলক জয় কৰি আহিছিলে তেতিয়া তেওঁ ইয়াত এখন হয়তো কিবা এনেকুৱা মই শুনিছোঁ যে কিবা তেওঁৰ কাৰণে এটা চেৰিমনি এটা আয়োজন কৰাৰ কথা ভাবিছিলে এইটো জেগাত ঠিক আছে কিন্তু যেতিয়া তেওঁ গম পালে যে লাচিত বৰফুকনৰ মৃত্যু হৈছে তেতিয়া তেওঁৰ স্মৃতিত এই লাচিত বৰফুকন মৈদামখন তেওঁ সাজি উলিয়াইছিলে ঠিক আছে অসমৰ ইতিহাসৰ এটা অতিকৈ ইম্পৰ্টেণ্ট এটা কুৱেশ্যন প্ৰশ্ন বৰ্তমানত বিশেষকৈ লাচিত বৰফুকনৰ যিহেতু 400 বছৰীয়া জন্ম জয়ন্তী পাৰ হৈ গৈছে অলৰেডি গতিকে এইটো কুৱেশ্যন আহিব পাৰে খুবেই ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছত আপুনি এইবিলাক বস্তু পাব ঠিক আছে নেক্সট আহিলে শিৱদৌল আছে শিৱসাগৰ ডিষ্ট্ৰিক্টত এইটো হৈছে আমাৰ ইণ্ডিয়াৰ সকলোতকৈ ওখ শিৱদৌল ঠিক আছে কিন্তু কথাটো হ'ল এটা বহুতে এনেকৈ ক'ব যে বৰ্তমান অসমৰ হাইয়েষ্ট শিৱদৌলটো হৈছে আমাৰ নগাঁৱৰ এইটো মই নামটো নহা হৈ গ'ল সৰি মই নামটো অকণমান পাহৰি থাকিলোঁ অতিকৈ মহামৃত্যুঞ্জয় মন্দিৰ ঠিক আছে মহামৃত্যুঞ্জয় মন্দিৰ বৰ্তমান আমি সকলোতকৈ ওখ বুলি আমি বাতৰি এটা ওলাইছে কিন্তু এতিয়ালৈকে এইটো গভৰ্ণমেণ্ট ৱেবছাইটবিলাকত আপডেট কৰা হোৱা নাই গতিকে মহামৃত্যুঞ্জয় ঠাইত আমি বৰ্তমান শিৱদৌলটোৱে আমি স্বীকাৰ মানে আমাৰ ইয়াতে লিখি দিছোঁ যদিহে আগন্তুক সময়ত এইটো চেঞ্জ কৰিব লগা হয় মই আকৌ ভিডিঅ' এটাৰ জৰিয়তে আপোনালোকক এইটো ঠিক কৰাই দিম ঠিক আছে এইটো মহাৰাণী অম্বিকাই বনাইছিলে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যিহেতু এই কোনটো বেছি ওখ তাৰ ভিতৰত এটা বিচাৰ আলোচনা চলি আছে গতিকে এইটো নেক্সট এক্সামৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হ'ব ঠিক আছে নেক্সট আহিলে হয়গ্ৰীৱ মাধৱ মন্দিৰ ই আছে মণিকোট হিলৰ বহুত বাৰ সুধিছে এই পাহাৰখনৰ কথা মণিকোট পাহাৰত অৱস্থিত আৰু ইয়াক কোচ কিং ৰঘুদেৱ নাৰায়ণে নিৰ্মাণ কৰি উলিয়াইছিলে কোচ ৰজা ৰঘুদেৱ নাৰায়ণে ইয়াক নিৰ্মাণ কৰি উলিয়াইছিলে আপোনালোকে অসমীয়াত যিয়ে ভাল পায় অসমীয়াত পঢ়ি ল'ব আৰু যিয়ে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই যদিহে ভাল পাইছে লাইক কৰক আৰু যদি ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰক আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাৰ এটা ভাল ভিডিঅ' লৈ অহাত বহুতখিনি মটিভেশ্যন দিয়ে ঠিক আছে গতিকে লাইকটো কৰিব ভাল পালে আৰু ছাবস্ক্ৰাইবটো কৰিব যাতে আপোনালোকে নিজ আগৰ ভিডিঅ'খিনিও আহিব লগা ভিডিঅ'খিনিও নটিফিকেশ্যনো সোনকালে পাই থাকে ঠিক আছে নেক্সট কিছুমান এনেকুৱা আমাৰ আৰ্কিটেক্সাৰ আছে যিবিলাকৰ বিষয়ে বহুত বেছি জানিব নালাগে খালি তেওঁলোকৰ লোকেশ্যনবিলাক গম পালে হ'ল তাৰে হৈছে গৰখীয়া দৌল যিটো আছে যোৰহাটত গান্ধী মণ্ডপ আমি সকলোৱে ফুৰিব গৈছোঁ শৰণীয়া হিলত আছে গুৱাহাটী ৱাৰ চিমেট্ৰি ফুট হিল অফ নৱগ্ৰহ হিল গোপীনাথৰ থান বঙাইগাঁও জিলাত আছে গোপেশ্বৰ দেৱালয় আছে ঢেকীয়াজুলিত চম্পাৱতী জলপ্ৰপাত আছে নগাঁৱত মনত ৰাখিব চান্দৰ ডিঙা আছে ধুবুৰীত দেওঘৰ আছে শিৱসাগৰ দেওপাহাৰ আছে নুমলীগড়ত পাঁচপীৰ দৰগাহ আছে ধুবুৰীত পিংগলেশ্বৰ দেৱালয় আছে বাইহাটা চাৰিআলিত
পীৰ মাছাৰ আছে গোৱালপাৰা ডিষ্ট্ৰিক্টত পীৰ মাছাৰ কিয় বেছি ইম্পৰ্টেণ্ট হয় গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কাৰণ এইটো হৈছে সৈয়দ আব্দুল কাছিম খাৰছানীৰ এইটো এটা স্মৃতি সৌধ বা মেমৰিয়েল অ'কে এইটো খুবেই বেছি ইম্পৰ্টেণ্ট আমাৰ যদি আপোনালোকে লোকেশ্যনৰ ভিডিঅ'বিলাক চাইছে গোটেই আমাৰ অসমৰ ডিষ্ট্ৰিক্টবিলাক কভাৰ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ তাৰে ভিডিঅ'ত যদি পাইছে ডেকা ছাৰে আপোনালোকক এইটোৰ বিষয়ে কৈছে পীৰ মাজাৰ এইটোৰ বিষয়ে আপোনালোকক কৈছে আপোনালোকে যদি চোৱা নাই সেইটো ভিডিঅ' চাই ল'ব গতিকে এইখিনি বস্তু পুনৰবাৰ মই অসমীয়াত দি দিছোঁ যিয়ে অসমীয়াত গোটেইখিনি বস্তু ভাল পায় অসমীয়াত গোটেইখিনি বস্তু পঢ়ি ল'ব আৰু ইয়াতকৈ বেছি নাই আজি এইখিনি আছিলে গতিকে যিয়ে ভিডিঅ'বিলাক আমাৰ চিৰিজটো চাই আছে আপোনালোকে গোটেইখিনি বস্তু নোট কৰি যাওক কাৰণ মই আগতেই কৈছোঁ নোট যদি নকৰে এক্সামৰ আগে কিন্তু আকৌ ভিডিঅ' চাব আহিব লাগিব আৰু ইমান এটা ধুনীয়া কোৰ্ছ মানে সকলোবিলাক যিহেতু একদম টপিক ৱাইজ দি দিয়া আছে গতিকে মিছ নকৰিব ঠিক আছে মিছ নকৰিব কাৰণ মোটামুটি আপোনাৰ 10 লাখে এক্সাম দিব তাৰ ভিতৰত চিলেকশ্যন হ'ব কিমান 10,000 ঠিক আছে কিন্তু যিয়ে অকণ ভালকৈ চাই তেওঁৰ চিলেকশ্যন হৈ যাব কোনো ডাউট নাই ইয়াতে কোনো শ্বৰ্টকাট নাই যিয়ে বেছি কষ্ট কৰিব তেওঁ চিলেকশ্যন হ'ব তেওঁ চাকৰি পাব গতিকে বহুত বেছি কথা নকওঁ আজিলৈ এইখিনিয়ে নেক্সট ভিডিঅ'ত লগ পাম আমি আকৌ এটি বেলেগ টপিকৰ সৈতে ঠিক আছে তেতিয়ালৈকে থেংক ইউ গুড বাই